ঘৰটো আছিলে মই এতিয়া ঘৰটো পোৱা নাই। তাৰপিছত চাবে দুটাকে 2-3বাৰমান গৈছোঁ। চাবেদে কৈছে কি ঘৰটো বনাই দিম, চিন্তা নকৰিবি। পিছত আমি গমেই পোৱা নাই। পাছত আৰু এইগিলা কিবা হেৰি কৰোঁতে মোৰ ল'ৰাটো চেক কৰিলে কৰাওঁতে পিছত বেলেগে 3 কিস্তি পইচা উলিয়াই লৈ গৈছে। এতিয়া মোৰ ঘৰটো এতিয়া আকৌ বনাবই পৰা নাই। এতিয়া মই কি কৰিম? মোক ঘৰটো এতিয়া লাগে। মই ভাঙা ঘৰত আছোঁ। চাবেদে হেৰি কৰিছে আৰু মোৰ সৰু ল'ৰা এটাই লোনৰ টকা লৈ পেলাই ঘৰটো বনাইছে। তাৰ পৰাই 3বাৰ ফটোটো উঠি লৈ গৈছে। যাই পেলাই ঘৰটো মোৰ হোৱা বুলি কৈছে, লোনৰ পইচা লৈ। এতিয়া মোৰ ঘৰটো হোৱা বুলি কৈ পেলাই ফটো মাৰি লৈ গুচি গৈছে। এতিয়া মই ঘৰে পোৱা নাই। এতিয়া মোক ঘৰ দিব লাগে। ইটাৰ পইচা মোক গোটা আদায় দিব লাগে। মই নিজে ঘৰ বনাই ল'ম। মই সেনেকৈ বনাই দিব নালাগে মোক ঘৰ। চাবেদ চেয়াৰমেন চাবেদ আলি। এতিয়া কোনে উলিয়াই নিছে সেইটো গম পোৱা নাই আৰু কোনোবা উলিয়াই নিছে এতিয়া সেইটো হেৰি কৰা নাই আৰু। এতিয়া মোক ঘৰটো লাগে। এতিয়া বেলেগে পইচাটো গোটাই উলিয়াই লৈ গৈছে। নীলিমা বেগম। পিছতহে গম পাইছোঁ এগিলা। আগতেতো কৈয়ে আছে ঘৰটো আবু চিন্তা কৰিব নালাগে, মাল ফেলব, সদায় মাল ফেলব। তাৰপৰা মই 2 দিন গৈছোঁ চাবেদ চেয়াৰমেনৰ তাকে যাওঁতে গৈছে। চাবেদে কৈছে ঈদৰ পিছত ঘৰটো মাল ফেলাই দিম। তাৰপৰা আৰু এতিয়াও খবৰ নাই আৰু ঘৰটো হেৰি কৰিব কৰাক লেগেন বনাওক লেগেন। এতিয়া মোক নিজে পইচাটো গোটাই উলিয়াই নিদিলি হ'ল, মই নিজে বনাই ল'ম। মোৰ মাৰ নামত এটা ঘৰ আহিছিলে। ঘৰটো চাবেদে আজি দিম কালি দিম কৰি মাক ভুকাই থাকে সদায়। ডেইলি যাই থাকে, ডেইলি আহি থাকে। লাষ্টত মই গম নাপাওঁ। কিন্তু এদিন মই নিজে আইডিটো চেক কৰি চাওঁ যে অলৰেডি গোটেইখিনি পইচা উইড্ৰ কৰি লৈ গৈছে। তাৰপিছত মই চাবেদক কৈ আছোঁ বোলে আপুনি যিয়ে নহওক, যিয়ে নকৰক, আমাৰ আগত তুমি ডাঙৰ হৈছা। কিন্তু পইচাটো যিখিনি উইড্ৰ কৰি লৈছা পইচাটো ঘূৰাই দিয়া ভালে ভালে কৈছোঁ। চাবেদে কৈছে যে কামটো কৰি দিম। মই নিজে কৈ আছোঁ যে নহয়, পইচাটো ঘূৰাই দি আমি নিজে কাম কৰি ল'ম। আৰু মোৰ সৰু ভাইটি কাম জানে, সি কৰিব নিজে। আমি শুনিছোঁ বেলেগ বেনিফিচাৰীৰ একাউণ্টত পইচাটো সোমাইছে। আমি গম পোৱা মতে এতিয়া বেলেগ বেনিফিচাৰী কোন হ'ল আমি নাজানো। এতিয়া চেয়াৰমেনক কৈছোঁ সেইটো আপোনাৰ দায়িত্ব, কেনেকৈ আপুনি কি কৰে সেইটো আপুনি জানিব। কিন্তু আমাৰ পইচাটো আমাক ঘূৰাই দিব লাগে। এইটো আমাক উচিত বিচাৰ লাগে। চেয়াৰমেনে কৈছে যে মই নিজে বনাই দিম। কিন্তু আমি মানি লোৱা নাই। যিহেতু গোটেইখিনি পইচা উইড্ৰ কৰি লৈ গৈছে বেলেগ একাউণ্টত, গতিকে আমাক পইচাটো ঘূৰাই দিব লাগে। আমি নিজে কৰি ল'ম। হয়, যোৱাকালি মই ব্লকত গৈছিলোঁ। আমাৰ বিডিঅ' ছাৰকো দিছোঁ মই ৰিপৰ্ট এটা। বিডিঅ' ছাৰে কৈছে মই তদন্ত কৰিম বাৰু, আপোনালোকে টেনশ্যন ল'ব নালাগে। কিন্তু এতিয়ালৈকে বিডিঅ' ছাৰে একো সিদ্ধান্ত কৰি দিয়া নাই। হয়, চেয়াৰমেনক মই যেতিয়া ক'লোঁ বোলে আপুনি কাম কৰি দিব নালাগে, আমি নিজে কাম কৰিম, আপুনি পইচাখিনি ঘূৰাই দিয়ক। নহ'লে বেলেগ আমি ব্যৱস্থা ল'ম। তেতিয়া চেয়াৰমেনে কৈছে বোলে তহঁতে যি ব্যৱস্থা ল, যদি মই জেলৰ ভাত খাব লাগে জেলৰ ভাত খাম 15 দিনৰ কাৰণে। যি কৰা কৰিবি আৰু সেনেকৈ মোক ভাবুকি দিছে। সকলোৱে জানে আমি দুখীয়া মানুহ, আমাৰ মাটি নাই, কিবা কৰি এনে ঘৰটো বান্ধি আছোঁ। কামলা নকৰিলে ভাত নাই। আমাক 10,000কৈ টকা খোজে। ঘৰ আহিছি বুলি কৈ নম্বৰটো দেখায়। চাদেকে আৰু চেয়াৰমেন কি নাম আছিলে চাবেদ আলি মোৰ ঘৰৰ মজিয়াত বহি পেলাই মানে নম্বৰটো দেখায়। ঘৰটো আৰু নেপেলায়। এতিয়া 10,000 টকা লাগে। 10,000 টকা দিলে ঘৰটো কালিয়ে পেলাই দিম বুলি কয়। মোৰ দাদাই কিবা কৰি আধা মেধা কৰি এটা ঘৰ বনাই দি গৈছে। বইনাকৰ কষ্ট দেখা পায়। সেই কষ্টৰ বিনিময়ত এতিয়া সেই ঘৰটো দেখুৱাই সিহঁতে কয় কি তোৰ দাদাই বনাই দি গৈছে আৰু তই নাপা। মই যে দুখীয়া মানুহ, মই যে BPL মানে চাউল আনি খাওঁ, মই যে মানে হাজিৰা কৰোঁ, সেইটো মানে সিহঁতে কাণত নলয়। নলৈ পেলাই মানে 10,000 টকা লাগে। 10,000 টকা চেয়াৰমেনে চাবেদ আলি সি খালি পইচাই চিনি পায়। আৰু সিহঁতৰ যদি কোনোবা আছে মানে হুলীয়াৰ মাজত সিহঁতৰ ঘৰ পায়। আমাক মানে উৰুৱাই দিয়ে, হাঁহি পেলাই উৰুৱাই দিয়ে। কয় কি নাপা নহয়
বুলি কৈ দিয়ে। আপোনাৰ নামত ঘৰ অহা একদম মোৰ ঘৰত আহি পেলাই চাবেদালি নিজ মুখেৰে মাতি শুনিছে, কৈছে এইটো লম্বাৰ আইডি, এইটো ঘৰ 10,000 টকা দিবি, কালিয়ে পেলাই দিম। মই ক'ৰ পৰা দিম, মই নাপাওঁ খাবা, কামলা কৰি ভাত খাম। মই ঘৰত থাকিলে মোৰ দাদাই সহায় নকৰিলে হয়। কৰোণা বুলি কৈ মোৰ দাদা মৰিয়ে গ'ল গুৱাহাটীত। কোনো এটা বইনাকৰ দুখ হ'লে কোনো ভাকে চাই নাথাকে, থাকে জানো? তাতে LPৰ হেডমাষ্টাৰ আছিল মোৰ দাদা। মোৰ ক'ব লগা এইখিনিয়ে। এতিয়া বোলে সকলোৱে দুখ কয় হিমন্ত মামাই বোলে বিৰাট সহায় কৰে, সেইকাৰণে সহায় বিচাৰিছিলোঁ। কিমান চনৰ ঘৰ সেইটো ময়ো নাজানো। খালি ঘৰটো আহা বুলি প্ৰত্যেকবাৰ লম্বাৰটো দেখায়, ঘৰটো আনি নেপেলায়। আৰু লম্বাৰটোত কি লাগে কি নালাগে সেইটোও নকয়। সেই ভাবেই আছে এতিয়া কওক লাগি। মোৰ ক'ব লগা এইখিনিয়ে আছে। মোক জানো সোনকালে লম্বাৰটো দেখাইছে যাতে ঘৰটো মোক পেলাই দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।